Now I'll start degree of comparison. It is very important for HS second year, first year and class 9 also. এতিয়া আমি ডিগ্ৰী অফ কম্পেৰিজনটো ষ্টাৰ্ট কৰিম আৰু ইয়াৰ পৰা HS ছেকেণ্ড ইয়াৰত 2 মাৰ্কছ এটা আহে আৰু ক্লাছ 9ত কেতিয়াবা কেতিয়াবা 5 মাৰ্কো আহি যায়। এতিয়া ডিগ্ৰী অফ কম্পেৰিজন বহুত ইম্পৰ্টেণ্ট আৰু আমি এনেকৈ কৰিম যে ডিগ্ৰী অফ কম্পেৰিজন কেৱল 3টা ৰুলত কৰিম আৰু 3টা ৰুলত যেতিয়া আমি কৰিম ডিগ্ৰীৰ পৰা যিমান কুৱেশ্যন আহিব গোটেইখিনি আমাৰ কমন থাকিব এই 3টা ৰুলৰ ভিতৰত 3টা ৰুলৰ বাহিৰত কেতিয়াও নাযায়। এতিয়া ডিগ্ৰী অফ কম্পেৰিজন কৰাৰ আগত আমি বুজিব লাগিব যে ডিগ্ৰী অফ কম্পেৰিজন বস্তু কি। এতিয়া ডিগ্ৰী অফ কম্পেৰিজন প্ৰথম পালো আমি এটা ওয়ার্ড কম্পেৰিজন। এতিয়া কম্পেৰিজন মানে হৈছে তুলনা আৰু ডিগ্ৰী অফ কম্পেৰিজনৰ আন এটা নাম হৈছে ডিগ্ৰী অফ এডজেক্টিভ। এতিয়া তুলনাৰ যে ডিগ্ৰীৰ আন এটা নাম হৈছে ডিগ্ৰী অফ এডজেক্টিভ। এতিয়া এডজেক্টিভ বস্তুটো আমি বুজিব লাগিব। এডজেক্টিভ এতিয়া এডজেক্টিভ কাক বোলে, তেতিয়া আমি এডজেক্টিভটো ধৰি ল'ব পাৰিম, তেতিয়া আমি ডিগ্ৰীটো বুজি পাই যাম। এতিয়া আমি আগতে শুনিছো যে এডজেক্টিভ হৈছে কোনো নাউন বা প্ৰনাউনৰ দু গুণ বুজোৱা পদক এডজেক্টিভ বোলে। এতিয়া আমি এটা উদাহৰণ ল'ম যে এডজেক্টিভ কেনেকৈ কোনটো কাক এডজেক্টিভ কোৱা হয়। মই এটা এক্সাম্পল লৈছো, হি ইজ এ গুড বয়। এতিয়া হি ইজ এ গুড বয় এটা বাক্য আৰু এই গুডটো হৈছে ইয়াৰ এডজেক্টিভ। এতিয়া গুডে কি বুজাইছে যে এই প্ৰনাউনটোৰ হি এজন ভাল ল'ৰা, এই তাৰ গুণটো বুজাইছে। এতিয়া তাৰ গুণটো কি, তাৰ গুণটো হৈছে গুড। এতিয়া গুড হৈছে এডজেক্টিভ আৰু এডজেক্টিভে প্ৰনাউনটোৰ গুণ বুজাইছে, সেইকাৰণে গুডটো হৈছে এডজেক্টিভ। এতিয়া যদি কওঁ হি ইজ এ বেড বয়, তেনেহ'লে বেডটো হ'ব এডজেক্টিভ, কাৰণ বেডে হিৰ গুণ বুজাইছে। যদি কওঁ ৰহিম ইজ এ ইণ্টেলিজেণ্ট বয়, তেতিয়া ইণ্টেলিজেণ্টটো হ'ব এডজেক্টিভ, কাৰণ ইণ্টেলিজেণ্টে ৰহিমৰ গুণ বুজাইছে, সেইকাৰণে এইকেইটা হ'ব এডজেক্টিভ। গুড, বেটাৰ, বেষ্ট, ইয়াৰ পিছত ইণ্টেলিজেণ্ট, লংগাৰ গোটেইখিনি হ'ব এডজেক্টিভ, কাৰণ ইহঁতে নাউন বা প্ৰনাউনৰ গুণ বুজায়। ঠিক একেদৰে যেতিয়া এইটোৱে গুণ বুজাব যে এডজেক্টিভৰ 3টা ডিগ্ৰী থাকিব, যে প্ৰত্যেকটো এডজেক্টিভৰ 3টা ডিগ্ৰী থাকে, পজিটিভ ডিগ্ৰী, কম্পাৰেটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ ডিগ্ৰী। এতিয়া যদি এই গুডটো হ'ব পজিটিভ ডিগ্ৰী, গুড হৈছে পজিটিভ ডিগ্ৰী, গুডৰ কম্পাৰেটিভ ডিগ্ৰী হ'ব বেটাৰ, গুডৰ কম্পাৰেটিভ ডিগ্ৰী হ'ব বেটাৰ আৰু গুডৰ সুপাৰলেটিভ ডিগ্ৰী হ'ব বেষ্ট। একেদৰে সব এডজেক্টিভৰ 3টা ফৰ্ম থাকিব। এতিয়া যদি আমি কওঁ বিউটিফুল, তেনেহ'লে সুপাৰলেটিভত আহিব মোৰ বিউটিফুল আৰু কম্পাৰেটিভত আহিব মোৰ বিউটিফুল আৰু সুপাৰলেটিভত আহিব মষ্ট বিউটিফুল। সেইকাৰণে প্ৰত্যেকটো এডজেক্টিভৰ 3টা ডিগ্ৰী থাকিব, এটা পজিটিভ ডিগ্ৰী, এটা কম্পাৰেটিভ ডিগ্ৰী আৰু এটা সুপাৰলেটিভ ডিগ্ৰী। এতিয়া আমি যেতিয়া ডিগ্ৰী অফ কম্পেৰিজনৰ ভাগো 3টা পাম, পজিটিভ ডিগ্ৰী, কম্পাৰেটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ ডিগ্ৰী। এতিয়া আমি এই 3টা ডিগ্ৰী বুজিব লাগিব, কম্পাৰেটিভ ডিগ্ৰী কি, পজিটিভ ডিগ্ৰী কি আৰু সুপাৰলেটিভ ডিগ্ৰী কি। এতিয়া ফাৰ্ষ্ট যে আমি ইয়াত কি পঢ়িছো, ডিগ্ৰী অফ কম্পেৰিজন যে তুলনা বুজায়, সেইকাৰণে সবৰ মাজত আমাৰ তুলনা থাকিব। আৰু যোনটো পজিটিভ ডিগ্ৰী থাকিব তাত কোনো তুলনা নাথাকে, নো কম্পেৰিজন। আৰু যোনটো কম্পাৰেটিভ ডিগ্ৰী থাকিব, কম্পাৰেটিভ ডিগ্ৰীটোত দুজনৰ মাজত তুলনা থাকিব, আৰু যোনটো সুপাৰলেটিভ ডিগ্ৰী থাকিব সেইটোত বহুতৰ ভিতৰত তুলনা থাকিব। এতিয়া মেনিৰ ভিতৰত বহুতৰ ভিতৰত তুলনা থাকিব,
ইয়াত দুজনৰ ভিতৰত তুলনা থাকিব পজিটিভ ডিগ্ৰী অলৰেডি আমি লিখি লৈছোঁ হি ইজ এ গুড বয় কিন্তু ইয়াত কোনো তুলনা নহয় পজিটিভ ডিগ্ৰীত কোনো তুলনা নাই কম্পাৰেটিভ ডিগ্ৰীত দুটা নাউন বা প্ৰনাউনৰ মাজত তুলনা হ'ব পাৰে আৰু সুপাৰলেটিভত বহুতৰ ভিতৰত তুলনা হ'ব পাৰে এতিয়া আমি কম্পাৰেটিভ এটা ডিগ্ৰী লৈছোঁ যে দুজনৰ মাজত তুলনা দুটা নাউনৰ ভিতৰত তুলনা যে কম্পাৰেটিভত লৈছোঁ এটা দুটা নাউন লৈছোঁ এটা হৈছে ৰাম is better than Rahim. Ram is better than Rahim. এতিয়া ৰাম আৰু ৰহিমৰ মাজত তুলনা কৰিছোঁ সেইকাৰণে হ'ব এইটো কম্পেৰেটিভ ডিগ্ৰী দুজনৰ ভিতৰত তুলনা হৈছে দুটা নাউনৰ ভিতৰত তুলনা হৈছে সেইকাৰণে এইটো কম্পেৰেটিভ এতিয়া যদি কম্পেৰেটিভ বেছিৰ ভিতৰত যদি আমি তুলনা কৰোঁ তেনেহ'লে এইটো হ'ব সুপাৰলেটিভ ডিগ্ৰী আৰু এটা এক্সাম্পল লৈছোঁ যে ৰাম is the best boy in this class. Ram is the best boy in this class. এতিয়া ৰামক কাৰ লগত তুলনা কৰিছোঁ যে ক্লাছৰ লগত তুলনা কৰিছোঁ যে এই ক্লাছত আৰু ল'ৰা আছে আৰু ল'ৰাবিলাকৰ ভিতৰত ৰামেই হৈছে বেষ্ট ল'ৰা সেইকাৰণে ইয়াৰ বহুতৰ ভিতৰত আমি তুলনা কৰিছোঁ ৰামক সেইকাৰণে সুপাৰলেটিভ ডিগ্ৰী হ'ব যে বহুতৰ ভিতৰত তুলনা এইটো হৈছে কম্পেৰেটিভ দুজনৰ মাজত তুলনা আৰু এইটো হৈছে পজিটিভ যাৰ কাৰো লগত কোনো তুলনা নাই এতিয়া আমি কৰিম কি যে যেতিয়া বাক্যটো আমাৰ দুটা নাউনৰ ভিতৰত তুলনা থাকিব তেতিয়া আমি কম্পেৰেটিভত থাকিলে আমি পজিটিভ কেনেকৈ কৰিম এইটো আমাক এক্সামত আহিব যে কম্পেৰেটিভত থাকিলে পজিটিভ আমাক কৰিব দিব আৰু পজিটিভ কৰিবলৈ হ'লে আমি কি কৰিম একদম সিম্পল ৰুল হ'ব যে কম্পেৰেটিভৰ পৰা পজিটিভ কেনেকৈ কৰে এতিয়া মই যে আমি বয় চেঞ্জ কৰিছোঁ বয় চেঞ্জত প্ৰথমটোক আমি সাবজেক্ট দিছোঁ আৰু লাষ্টৰটোক আমি অবজেক্ট দিছোঁ এতিয়া আমি কি কৰিম যে যেতিয়া আমি বয় চেঞ্জ কৰিছোঁ জানো যে অবজেক্টটো আহি সাবজেক্ট হয় আৰু সাবজেক্টটো গৈ অবজেক্ট হয় ঠিক একেদৰে ধৰি আমি কি কৰিম যেতিয়া আমি কম্পেৰেটিভৰ পৰা পজিটিভ নিম অবজেক্টটো আনি সাবজেক্ট বনাই লওঁ ইয়াৰ পিছত যেতিয়া সাবজেক্ট আহিব সাবজেক্টৰ পিছত হেল্পিং ভাৰ্ব লগাম প্ৰথমতে অবজেক্টটো আহি সাবজেক্ট হ'ব সাবজেক্টৰ পিছত হেল্পিং ভাৰ্বৰ পিছত যদি বাক্যত যদি কম্পেৰেটিভ বা পজিটিভ বাক্যত নট নাথাকে তেনেহ'লে হেল্পিং ভাৰ্বৰ পিছত নট লগাম আৰু যদি থাকে তেনেহ'লে হেল্পিং ভাৰ্বৰ পিছত আমি নটটো উঠাই ল'ম এতিয়া এই বাক্যটোত কোনো নট নাই বাক্যটোত নট নাই ৰাম ইজ বেটাৰ দেন ৰহিম এই বাক্যটোত নট নাই সেইকাৰণে হেল্পিং ভাৰ্বৰ পিছত আমি নট এটা লগাম ইয়াৰ পিছত যেতিয়া আমি কম্পেৰেটিভ পজিটিভ কৰিম পজিটিভ কৰোঁতে আমি এজ ৰুলৰ ব্যৱহাৰ কৰিম এজ আৰু এজৰ পিছত ডিগ্ৰীটো লগাম কোনটো ডিগ্ৰী পজিটিভ যেহেতু আমি পজিটিভ কৰি আছোঁ সেইকাৰণে ডিগ্ৰী আমি পজিটিভ লগাম আৰু ইয়াৰ পিছত আকৌ এজ দিম প্লাস এতিয়া আমি জানো যে সাবজেক্ট হৈ গ'ল অবজেক্ট এণ্ড সাবজেক্ট হৈ গ'ল ভাৰ্ব হৈ গ'ল নট হৈ গ'ল এজ হৈ গ'ল এতিয়া যোনটো সাবজেক্ট তাতে গৈ আমি এইটোক অবজেক্ট বুলি ধৰি ল'ম এইটো শৰ্ট ট্ৰিক এতিয়া এই ফৰ্মেশ্যনত যদি বহু তেনেহ'লে এইটো কম্পেৰেটিভৰ পৰা পজিটিভ হৈ যাব ফাৰ্ষ্টত আমি কি আনিম যে সাবজেক্ট এতিয়া এই অবজেক্টটো আনি ইয়াত সাবজেক্ট বনাই ল'ম ৰামটো আহি ৰহিমটো আহি ইয়াত সাবজেক্ট হৈ যাব ৰহিমৰ পিছত হেল্পিং ভাৰ্ব এতিয়া ৰহিমৰ পিছত কি হেল্পিং ভাৰ্ব লাগিব কাৰণ এটো প্ৰেজেন্ট টেন্সত হেল্পিং ভাৰ্ব ইজ আছে সেইকাৰণে ইয়াৰ টেন্সৰ কোনো পৰিৱৰ্তন নহব ৰহিমৰ লগতো হেল্পিং ভাৰ্ব ইজ লাগিব ৰহিম ইজ ইয়াৰ পিছত বাক্যত যেহেতু নট নাই
আমাৰ ফৰ্মেশ্যনত নটটো লগাই দিম ৰহিম ইজ নট ইয়াৰ পিছত এজ লাগিব ইয়াৰ পিছত আমাৰ ডিগ্ৰী লাগিব আৰু কোনটো ডিগ্ৰীত কৰি আছো পজিটিভ ডিগ্ৰীত সেইকাৰণে পজিটিভ ডিগ্ৰী কি হ'ব ইয়াৰ ডিগ্ৰীটো কোনটো ইয়াৰ ডিগ্ৰী হৈছে বেটাৰ এতিয়া বেটাৰ হৈছে কম্পাৰেটিভ ডিগ্ৰী এতিয়া বেটাৰৰ পজিটিভ ডিগ্ৰী কি হয় এইটো হৈছে কম্পাৰেটিভ ডিগ্ৰী বেটাৰ আৰু বেটাৰৰ পজিটিভ ডিগ্ৰী হৈছে গুড সেইকাৰণে ডিগ্ৰীটো হ'ব আমাৰ গুড গুডৰ পিছত আকৌ কি লগাম আমি এজ লগাম আৰু বাকি কি আছে বাকি আমাৰ আছে অবজেক্ট যে সাবজেক্টটো গৈ তাতে আমি অবজেক্ট বুলি ধৰি লম ইয়াত ৰাম এতিয়া ৰাম ইজ নট এজ গুড এজ ৰহিম এতিয়া ইয়াৰ এইটো কৰোতে আমাৰ ৰুল কি যে যেতিয়া আমি কম্পাৰেটিভৰ পৰা পজিটিভ কৰিম বা পজিটিভৰ পৰা কম্পাৰেটিভ কৰিম তেতিয়া অৰ্থৰ কোনো সালসলনি হ'ব নোৱাৰিব এতিয়া আমি চাই লম যে অৰ্থৰ কোনো সালসলনি হৈছে নেকি এতিয়া ৰাম ইজ বেটাৰ দেন ৰহিম যে ৰাম ৰহিমতকৈ বেটাৰ এতিয়া ইয়াক চাও এতিয়া ৰহিম ৰামতকৈ বেটাৰ নহয় তাৰ মতলব দুইটা একে কোনো অৰ্থৰ চেঞ্জিং হোৱা নাই এতিয়া ঠিক একেদৰে যদি আমি কোনো পজিটিভ বাক্যৰ পৰা কম্পাৰেটিভ বাক্য বনাও তেনেহলে আমি কেনেকৈ কৰিম এতিয়া মই এটা বাক্য লৈছো পজিটিভ বাক্য এতিয়া পজিটিভ বাক্য কি লৈছো যে সীতা is not as beautiful as Nita. Shita is not as beautiful as Nita. ইয়াতো আমি কি হৈছে যে ডিগ্ৰীটো কি লৈছো ডিগ্ৰীটো লৈছো আমি বিউটিফুল আৰু যেহেতু বাক্যত কি আছে এজ আছে সেইকাৰণে বাক্যটো হ'ব পজিটিভ কাৰণ জানো আমি পজিটিভ বাক্য আমি এজ দি বনাও এতিয়া যদি এই বাক্যটো পজিটিভৰ পৰা আমাক কম্পাৰেটিভলৈ নিব দিয়ে যে তেতিয়াহ'লে আমি কেনেকৈ কৰিম যে এই সেম ৰুলটো ৰিভাৰ্স হ'ব উল্টা হৈ যাব এতিয়া কেনেকৈ কৰিম যে প্ৰথমতে আমি কম্পাৰেটিভ কৰোতে কি কৰিম যে সীতাক আমি সাবজেক্ট বুলি ধৰি লম আৰু নিতাক আমি অবজেক্ট বুলি ধৰি লম এতিয়া প্ৰথমতে আমি কি কৰিম যেতিয়া কৰিম আগৰ ৰুলৰ নিচিনা কম্পাৰেটিভৰ পৰা পজিটিভ যেনেকৈ কৰিছো ঠিক একেদৰে পজিটিভৰ পৰাও কম্পাৰেটিভ কৰিম ফাৰ্ষ্টত আমি অবজেক্টটো আনি সাবজেক্ট বনাই দিম এতিয়া ইয়াৰ অবজেক্টটো এই সাবজেক্ট হ'ব তেনেহলে নিতাৰে ষ্টাৰ্ট কৰিম ইয়াৰ পিছত সাবজেক্টৰ পিছত আমাৰ হেল্পিং ভাৰ্ব লম এতিয়া এইটো প্ৰেজেন্ট টেন্সৰ ইজ হেল্পিং ভাৰ্ব সেইকাৰণে আমি কি লম হেল্পিং ভাৰ্ব নিতাৰ লগতো ইজ থাকিব টেন্সৰ পৰিৱৰ্তন নহয় নিতা ইজ এতিয়া কি চাম যে নট এতিয়া নটৰ আমাৰ এই বাক্যটোত নট আছে নে নাই এই দেখিছো এই বাক্যটোত আমাৰ নট আছে যদি বাক্যত নট থাকে তেনেহলে আমি যেতিয়া পজিটিভ বা কম্পাৰেটিভ কৰিম তেতিয়া নট থাকিলে নটটো আঁতৰাই দিম এতিয়া বাক্যত নট আছে সেইকাৰণে আমি নট নিদিওঁ নিতা ইজ নটৰ পিছত কি লাগে কি আছে এজ এতিয়া এইটো যেহেতু পজিটিভ ডিগ্ৰীত এতিয়া আমি যেতিয়া কম্পাৰেটিভ কৰিম কম্পাৰেটিভত কৰোঁতে কি কৰিম যে ডিগ্ৰীটো লগাম এতিয়া ডিগ্ৰী কি আছে ডিগ্ৰী ইয়াত আছে বিউটিফুল আৰু বিউটিফুল পজিটিভ হলে কম্পাৰেটিভ হ'ব মোৰ বিউটিফুল যেহেতু আমি কম্পাৰেটিভ কৰি আছো সেইকাৰণে ডিগ্ৰীটো আমি দিম মোৰ বিউটিফুল এতিয়া নিতা ইজ মোৰ বিউটিফুল এইটো ডিগ্ৰী লগাইছো এতিয়া ডিগ্ৰীৰ পিছত কি আহিব অবজেক্ট ডিগ্ৰীৰ পিছত এজ কিন্তু আমি যেতিয়া কম্পাৰেটিভ কৰিম কম্পাৰেটিভ কৰোঁতে কি লগাম যে ডিগ্ৰীৰ পিছত দেন লগাম এতিয়া আমি কম্পাৰেটিভ কৰিম
তেতিয়া আমি দেন লগাম আৰু দেনৰ পিছত কি লগাম আমি সাবজেক্টটো নি অবজেক্ট কৰি দিম সাবজেক্ট কি আছে সীতা সীতাটো গৈ অবজেক্ট হৈ যাব এতিয়া যদি আমি কওঁ যে পজিটিভৰ পৰা কম্পাৰেটিভ কৰোঁতে কি হ'ব তেনেহ'লে তলৰ ফৰ্মেশ্যনটো লিখি দিলে হ'ল যে সাবজেক্ট প্লাস হেল্পিং ভার্ব প্লাস কম্পারেটিভ ডিগ্রি যেহেতু আমি কম্পারেটিভ কৰি আছো সেই কাৰণে ডিগ্ৰীটো লগাম কম্পারেটিভ ডিগ্রি প্লাস দেন প্লাস অবজেক্ট এতিয়া কি কৰিছো আমি সীতা ইজ নট এজ বিউটিফুল এজ নিতা এতিয়া কেনেকৈ কৰিছো পজিটিভৰ পৰা কম্পাৰেটিভ প্ৰথমতে অবজেক্টটো আনি সাবজেক্ট বনাইছো নিতা নিতাৰ পিছত আমি হেল্পিং ভার্ব দিছো আৰু হেল্পিং ভার্বৰ পিছত আমি ডিগ্ৰী হেল্পিং ভার্বৰ পিছত আমাৰ কি লাগে ডিগ্ৰী এতিয়া ডিগ্ৰী কি দিছো যে ইয়াত আছে ডিগ্ৰী বিউটিফুল আৰু যেহেতু কম্পাৰেটিভত কৰি আছো সেই কাৰণে ডিগ্ৰীটো আমাৰ কম্পাৰেটিভ আহিব আৰু বিউটিফুলৰ কম্পাৰেটিভ ইয়াত এইটো পজিটিভ ডিগ্ৰী বিউটিফুল কম্পাৰেটিভ মোৰ বিউটিফুল সেই কাৰণে ইয়াত আমি দিছো মোৰ বিউটিফুল এতিয়া ডিগ্ৰীৰ পিছত কম্পাৰেটিভত কি আহে দেন আহে আৰু দেন আহিলে দেন দিছো আৰু দেনৰ পিছত অবজেক্ট অবজেক্টটো নি বেলেগ দিছো এতিয়া ঠিক একেদৰে আৰু দুটা এক্সাম্পল কৰিম পজিটিভৰ পৰা কম্পাৰেটিভ বা কম্পাৰেটিভৰ পৰা পজিটিভ আৰু এটা এক্সাম্পল লৈছো Karim is better than Rahim. এতিয়া ইয়াত কোনটো ডিগ্ৰীত আছে এটো কম্পাৰেটিভ ডিগ্ৰীত আছে কিয় কম্পাৰেটিভ ডিগ্ৰীত আছে যে ডিগ্ৰীটো বেটাৰ আছে এই যোনটো ডিগ্ৰী আছে ডিগ্ৰীটো বেটাৰ আছে প্লাস দেন আছে সেই কাৰণে এটো হ'ব কম্পারেটিভ ডিগ্রি আৰু কম্পারেটিভৰ পৰা আমি কেনেকৈ পজিটিভ কৰিম যে পজিটিভ কৰোতে আমাৰ সেম ৰুল এপ্লাই হ'ব সবতে যিমান কেইটা পজিটিভ আৰু কম্পারেটিভৰ ফেল আহিব এইকেইটা একে ফৰ্মুলা এপ্লাই কৰিব এতিয়া ফাৰ্স্ট আমি জানো যে সাবজেক্ট আৰু লাষ্টৰটো আমি অবজেক্ট বুলি ধৰিম তেনেহলে ৰহিমটো আগত আহিব ৰহিম ৰহিমৰ পিছত কি আহে হেল্পিং ভার্ব যেতিয়া কম্পারেটিভৰ পৰা পজিটিভ কৰোতে পজিটিভ Formation to the positive is a subject helping verb not as degree as object. এতিয়া ৰহিমৰ পিছত কি আহিব সাবজেক্টটো আহি অবজেক্ট হ'ব ইয়াৰ পিছত হেল্পিং ভার্ব সেম টেন্সত হ'ব is এতিয়া হেল্পিং ভার্বৰ পিছত আমাৰ কি লাগে not এতিয়া আমি চাব লাগিব যে ওপৰৰ বাক্যটোত not আছে নে নাই এতিয়া কৰিম is better than কাৰণ এই বাক্যটোত not নাই আৰু যদি not না থাকে হেল্পিং ভার্বৰ পিছত আমি কি লগাব লাগিব not at all লগাব লাগিব Rahim is not ইয়াৰ পিছত কি আছে নটৰ পিছত যেহেতু আমি কিহত কৰি আছো পজিটিভ পজিটিভ কৰোতে কি লাগে যে আমাৰ s প্লাস ডিগ্ৰী প্লাস s প্লাস পজিটিভ ডিগ্ৰী প্লাস s তেনেহলে নটৰ পিছত আমাৰ লাগিব s এতিয়া ডিগ্ৰীটো কি ডিগ্ৰী ইয়াৰ হৈছে বেটাৰ তেনেহলে পজিটিভ ডিগ্ৰীটো কি হ'ব আমাৰ ডিগ্ৰী লাগে পজিটিভ ডিগ্ৰী বেটাৰৰ পজিটিভ ডিগ্ৰী হ'ব গুড ইয়াৰ পিছত ডিগ্ৰীৰ পিছত আকৌ এজ ইয়াৰ পিছত কি লাগে অবজেক্ট এতিয়া সাবজেক্টটো নি ইয়াত অবজেক্ট কৰিলম কি হ'ব কৰে এতিয়া অৰ্থৰ চেঞ্জ হৈছে নেকি আমি চাই লওঁ যে কৰিম ইজ বেটাৰ দেন ৰহিম যে কৰিম ৰহিমতকৈ বেটাৰ ইয়াত বেছি বেটাৰ কোন কৰিম ইয়াত কৈছে ৰহিম ইজ নট বেটাৰ as not as good as কৰিম এতিয়া ইয়াতো কি হৈছে যে ৰহিম ইজ নট ৰহিম গুড নহয় কৰিমৰ নিচিনা যেনেকৈ কৰিম গুড তেনেকুৱা ৰহিম নহয় সেই কাৰণে অৰ্থৰ কোনো সালসলনি হোৱা নাই তেনেহলে আমি ক'ব পাৰিম এইটো শুদ্ধ হৈছে এতিয়া যদি আমি আৰু এটা এক্সাম্পল কৰো আৰু এটা এক্সাম্পল লাষ্ট এক্সাম্পল লৈছো যে কেনেকৈ কৰিম এবাৰ দিছো যে কম্পাৰেটিভৰ পৰা আমি এবাৰ পজিটিভৰ পৰা কম্পাৰেটিভ কৰিম এতিয়া ৰহিম is not as good
এতিয়া ৰহিম ইজ নট এজ গুড এজ কৰিম ফাৰ্ষ্টত আমি কিহত আছে এইটো যে বাক্যত এজ আছে পজিটিভ ডিগ্ৰী আছে এইটো পজিটিভ ডিগ্ৰী এতিয়া যদি আমি কম্পাৰেটিভ কৰোঁতে কি কৰিম একে ৰুল এপ্লাই কৰিম অবজেক্টটো আমি সাবজেক্টত লগাম কি হ'ব কৰিমৰ পিছত কি আহে হেল্পিং ভাৰ্ব এতিয়া আমি কিহৰ পৰা কলৈ কৰি আছো পজিটিভৰ পৰা কম্পাৰেটিভ এতিয়া কম্পাৰেটিভৰ ৰুল কি কম্পাৰেটিভৰ সাবজেক্ট দিলো হেল্পিং ভাৰ্ব দিলো পিছত ডিগ্ৰী এতিয়া ইয়াৰ ডিগ্ৰী আছে কি গুড এতিয়া গুডৰ কোনটো কৰি আছো কম্পাৰেটিভ কৰি আছো সেই কাৰণে ডিগ্ৰীটো আহিব আমাৰ কম্পাৰেটিভ ডিগ্ৰী এতিয়া গুডৰ কম্পাৰেটিভ ডিগ্ৰী কি গুডৰ কম্পাৰেটিভ ডিগ্ৰী হৈছে বেটাৰ সেই কাৰণে হেল্পিং ভাৰ্বৰ পিছত আহিব বেটাৰ বেটাৰৰ পিছত কি আহিব ডিগ্ৰীৰ পিছত কম্পাৰেটিভত কি আহে দেন কম্পাৰেটিভ কৰোঁতে আহিব দেন আৰু দেনৰ পিছত আহিব অবজেক্ট তেনেহ'লে ৰহিমটো গৈ তাতে অবজেক্ট হৈ যাব ইয়াত আহি যাব ৰহিম এতিয়াও আমাৰ কোনো অৰ্থৰ সাল সলনি হোৱা নাই এতিয়া আমি ফাৰ্ষ্টত কি পাইছো যেতিয়া আমি কম্পাৰেটিভৰ পৰা পজিটিভ কৰিম পজিটিভ কৰোঁতে পজিটিভ ৰুলটো হ'ব সাবজেক্ট প্লাস হেল্পিং ভাৰ্ব যদি বাক্যত নট থাকে নট আৰু নট নাথাকে নট আৰু নট থাকিলে নটটো আঁতৰাই দিম ইয়াৰ পিছত পজিটিভ কৰোঁতে এজ প্লাস কম্পাৰেটিভ পজিটিভ ডিগ্ৰী প্লাস এজ প্লাস অবজেক্ট আৰু যেতিয়া আমি পজিটিভৰ পৰা কম্পাৰেটিভ কৰিম এইটো ফৰ্মুলা ইউজ কৰিম সাবজেক্ট প্লাস হেল্পিং ভাৰ্ব কম্পাৰেটিভ ডিগ্ৰী প্লাস দেন প্লাস অবজেক্ট আৰু বাকিখিনি সেম ফৰ্মুলা হ'ব আৰু এইখিনিত আমাৰ কম্পাৰেটিভ আৰু পজিটিভ দুইটা কমন থাকিব এতিয়া আমি যেহেতু কি কৰিলো কম্পাৰেটিভ আৰু পজিটিভ কৰিলো এতিয়া আমি সুপাৰলেটিভ কৰিম এতিয়া সুপাৰলেটিভ বাক্য কেনেকৈ কৰিম যে সুপাৰলেটিভ বাক্যত কি থাকিব সুপাৰলেটিভ যে বহুতৰ ভিতৰত তুলনা কৰিম আমি আৰু কেনেকৈ কৰে যে মই এটা এক্সাম্পল দিছো ই বা এটা নাম দি দিছো রাম is the best boy in this class. Ram is the best boy in this class. এতিয়া যেতিয়া আমাৰ বাক্যটো সুপাৰলেটিভত থাকিব তেতিয়া আমি এই বাক্যটো দুইটাত কৰিম পজিটিভতো কৰিম আৰু কম্পাৰেটিভতো কৰিম এতিয়া যদি এটা বাক্য সুপাৰলেটিভত থাকে এটা আমি কি কৰিম কিহত কৰিম এটা পজিটিভত কৰিম আৰু এটা কম্পাৰেটিভত কৰিম যে ইয়াৰ পৰা সুপাৰলেটিভৰ পৰা যদি কম্পাৰেটিভ কৰিব দিয়ে আমি কম্পাৰেটিভ কৰিম আৰু যদি পজিটিভ কৰিব দিয়ে পজিটিভ আমি দুইটা একেলগে কৰি দিম এতিয়া ফাৰ্ষ্ট যেতিয়া সুপাৰলেটিভ ডিগ্ৰীটো থাকিব আমাৰ এটা কথা মনত ৰাখিব লাগিব যে সুপাৰলেটিভ ডিগ্ৰী দুই ধৰণৰ হয় এটাত কেৱল দা থাকিব আৰু ডিগ্ৰীটো সুপাৰলেটিভ থাকিব কেৱল দা আৰু সুপাৰলেটিভ ডিগ্ৰী আৰু আন এটা ধৰণৰ সুপাৰলেটিভ ডিগ্ৰী হৈছে য'ত ওৱান অফ দা থাকিব ওৱান অফ দা এতিয়া প্ৰথমত আমি যোনটো দা থাকিব সেই সুপাৰলেটিভ ডিগ্ৰীটো কৰি আছো আৰু ইয়াৰ পিছত আমি ওৱান অফ দা হলে কৰিম আৰু এই তিনিটা কৰিলে আমাৰ ডিগ্ৰীটো কমপ্লিট হৈ যাব এতিয়া যেহেতু এইটো Ram is the best boy in this class যে এই ক্লাছৰ ভিতৰত আটাইতকৈ বেষ্ট ল'ৰাজনে হৈছে ৰাম ইয়াত কি তুলনা কৰিছো যে এই ক্লাছৰ ভিতৰত ৰামক তুলনা কৰিছো সেই কাৰণে এইটো হৈছে সুপাৰলেটিভ আৰু যদি সুপাৰলেটিভৰ পৰা আমি পজিটিভ কৰো দালা বাক্য যে মনত ৰাখিব লাগিব যে এইটোত কি আছে কোন ধৰণৰ সুপাৰলেটিভ যে ইয়াত আছে দা আৰু আন ধৰণৰ সুপাৰলেটিভ থাকিব ওৱান অফ দা যদি ইয়াত দা আঁতৰাই ৰাম ইজ ওৱান অফ দা বেষ্ট বয় ইন দিছ ক্লাছ দিলো হয় তেনেহ'লে এইটো বেলেগ ধৰণৰ সুপাৰলেটিভ হ'লে হয় এতিয়া প্ৰথমত আমি দা থকা সুপাৰলেটিভটো কৰি আছো এতিয়া দা থকা সুপাৰলেটিভটো কেনেকৈ কৰে যে প্ৰথমতে আমি কেনেকৈ কৰিম যে পজিটিভ কৰোঁতে এটা বস্তুৰে ষ্টাৰ্ট কৰিম নো আদাৰ
ন আদাৰেৰে ষ্টাৰ্ট কৰিম মনত ৰাখিবা যেতিয়া আমি সুপাৰলেটিভৰ পৰা পজিটিভ কৰিম দা থকা সুপাৰলেটিভ বাক্য তেতিয়া আমি ন আদাৰেৰে ষ্টাৰ্ট কৰিম ইয়াৰ পিছত যেতিয়া আমি ন আদাৰেৰে ষ্টাৰ্ট কৰিম ইয়াৰ পিছত আমি ডিগ্ৰীৰ পিছৰ বাক্যখিনি এজ ইট ইজ লিখি দিম এতিয়া ডিগ্ৰী ইয়াৰ ডিগ্ৰীটো হৈছে বেষ্ট আৰু বেষ্টৰ পিছৰ অংশখিনি আমি ন আদাৰৰ পিছত লিখি দিম এতিয়া ডিগ্ৰী হৈছে বেষ্ট আৰু ইয়াৰ পিছৰ বাক্যখিনি হৈছে বয় ইন দিছ ক্লাছ সেইকাৰণে বয় ইন দিছ ক্লাছ আমি ন আদাৰৰ পিছত আনি দিম কাৰণ ডিগ্ৰীৰ পিছৰ বাক্যখিনি তেনেহ'লে কি হ'ব বয় ইন দিছ ক্লাছ boy in this class ইয়াৰ পিছত কি লগাম ইয়াৰ পিছত আমি হেল্পিং ভাৰ্ব লগাম আৰু যেতিয়া আমি ন আদাৰেৰে ষ্টাৰ্ট কৰিম হেল্পিং ভাৰ্বটো সিঙ্গুলাৰ দিম যেহেতু এটো প্ৰেজেন্ট টেন্সত আছে সেইকাৰণে টেন্স অনুযায়ী হেল্পিং ভাৰ্ব সিঙ্গুলাৰ হ'ব আৰু সিঙ্গুলাৰ হ'ব ইজ আৰু যদি পাষ্টত থাকিলে হয় সেম পাষ্টতে হলা হয় এতিয়া no other boy in this class is ইয়াৰ পিছত আমি ডিগ্ৰীটো লগাম এতিয়া পজিটিভ ডিগ্ৰী কৰোতে কি কৰিছিলো মই as ব্যৱহাৰ কৰা হয় as আৰু ডিগ্ৰী কি হ'ব ইয়াৰ বেষ্ট আৰু বেষ্ট হৈছে সুপাৰলেটিভ আৰু বেষ্টৰ পজিটিভ কি আছিল গুড পিছত আকৌ as লগাম as good পিছত ৰাম subject to গৈ ইয়াত আহিব এতিয়া যদি ইয়াৰ আমি ফৰ্মেশন বনাও তেনেহলে কি হ'ব ফৰ্মেশন সেম no other plus ডিগ্ৰীৰ পিছৰখিনি ইয়াৰ পিছত পজিটিভ ডিগ্ৰী পজিটিভ ডিগ্ৰী কেনেকৈ কৰে যে as plus good plus subject এতিয়া যদি আমি কৰো সুপাৰলেটিভৰ পৰা যে ধাতুকা সুপাৰলেটিভৰ পৰা আমি কম্পাৰেটিভ কৰো এতিয়া কম্পাৰেটিভ কৰোতে কি কৰিম কম্পাৰেটিভ কৰোতে আমি সাবজেক্টৰ পৰা যেনেকৈ আছে তেনেকৈ ষ্টাৰ্ট কৰিম সাবজেক্টৰ পৰা যে সাবজেক্ট কি আছে ৰাম এতিয়া ৰামৰ পিছত কি আহিব ৰামৰ পিছত সেম হেল্পিং ভাৰ্ব আহিব এতিয়া ৰামৰ পিছত হেল্পিং ভাৰ্ব কি আছে is ৰাম is এতিয়া যেহেতু আমি কিহত কৰি আছো কম্পাৰেটিভ এতিয়া ইজৰ পিছত কি আহিব ডিগ্ৰী এতিয়া ইয়াৰ ডিগ্ৰীটো কি ইয়াৰ ডিগ্ৰীটো হৈছে বেষ্ট আৰু বেষ্টৰ কম্পাৰেটিভ ডিগ্ৰী হৈছে বেটাৰ Ram is better আৰু ডিগ্ৰীৰ পিছত কি আহে than এতিয়া আগতে আহিছিল than এতিয়া যেতিয়া সুপাৰলেটিভৰ পৰা কম্পাৰেটিভ কৰি আছো তেনেহলে thanৰ লগত আহিব than any other Ram is better than any other পিছত কি আছে boy in this class তেনেহলে পিছৰখিনি আহিব boy in this class full stop এতিয়া এইটো যদি ফৰ্মেশন হয় তেনেহলে কি আহিব ফৰ্মেশন সেম ইয়াৰ পৰা আমি ফৰ্মেশন প্ৰথমতে সাবজেক্ট পিছত হেল্পিং ভাৰ্ব বা বি ভাৰ্ব হেল্পিং ভাৰ্ব প্লাস কম্পাৰেটিভ কৰি আছো ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী প্লাস than any other plus others বাকিখিনি তেতিয়া আমি হৈ যাব যেতিয়া আমি ধাতুকা সুপাৰলেটিভৰ পৰা কম্পাৰেটিভ কৰিম আৰু যেতিয়া পজিটিভ কৰিম ন আদাৰৰ ষ্টাৰ্ট কৰিম আৰু যেতিয়া সুপাৰলেটিভ কম্পাৰেটিভ কৰিম সাবজেক্টৰ পৰা ষ্টাৰ্ট কৰিম then any other ব্যৱহাৰ কৰিম তেনেহলে আৰু এটা एग्जांपल কৰি আমি ওয়ান অফ দা কৰিম এতিয়া আৰু এটা एग्जांपल লৈছো
Sita is the most beautiful girl in this area. Sita is the most beautiful girl in this area. এতিয়া কি পাইছো আমি যে কোন ধৰণৰ সুপাৰলেটিভ পাইছো দা টকা আৰু ডিগ্ৰী কি পাইছো most beautiful ইয়াৰ ডিগ্ৰীটো হ'ব most beautiful সেইকাৰণে এইটো দা টকা সুপাৰলেটিভ আৰু দা টকা সুপাৰলেটিভ কেনেকৈ কৰে প্ৰথমতে আমি কি কৰিম পজিটিভ কৰিম এতিয়া পজিটিভ কৰোঁতে মই কি কৈছিলো যে দা টকা সুপাৰলেটিভ ডিগ্ৰীৰ পৰা পজিটিভ কৰোঁতে প্ৰথমতে আমি কিহৰ ষ্টাৰ্ট কৰিম নো আদাৰেৰে ষ্টাৰ্ট কৰিম ইয়াতো আমি নো আদাৰেৰে ষ্টাৰ্ট কৰিম নো আদাৰৰ পিছত আমি কি কৰিম যে ডিগ্ৰীৰ পিছৰখিনি এতিয়া ডিগ্ৰীৰ পিছৰখিনি ক'ত যে most beautiful ডিগ্ৰী আৰু পিছৰখিনি হৈছে girl in this class girl in this class no other girl in this class ইয়াৰ পিছত কি লাগে আমাৰ ইয়াৰ পিছত আমাৰ লাগে হেল্পিং ভাৰ্ব এতিয়া হেল্পিং ভাৰ্ব কি দিম is no other girl in this class ইজৰ পিছত কি দিম হেল্পিং ভাৰ্বৰ পিছত আমাৰ আহিব পজিটিভ ডিগ্ৰী এতিয়া পজিটিভ ডিগ্ৰী কি ইয়াত most beautiful আৰু most beautiful পৰ পজিটিভ ডিগ্ৰী কি only beautiful আৰু বিউটিফুল যেহেতু জানো আমি as is ব্যৱহাৰ কৰোঁ পজিটিভ কৰোঁতে as আৰু as this no other girl in this class is as beautiful as কোন Sita ইয়াতো দিম আমি Sita এতিয়া যদি এই বাক্যটো আকৌ কম্পাৰেটিভত কৰোঁ কেনেকৈ কৰিম কম্পাৰেটিভ কৰোঁতে আমি কি জানো যে সাবজেক্টৰ পৰা ষ্টাৰ্ট কৰিম এতিয়া সাবজেক্ট কি আছে Sita ইয়াতো থাকিব Sita সাবজেক্টৰ পিছত আহিব হেল্পিং ভাৰ্ব আৰু হেল্পিং ভাৰ্বৰ পিছত কি আহিব যে কম্পাৰেটিভ কৰোঁতে হেল্পিং ভাৰ্বৰ পিছত আহে কি ডিগ্ৰী ইয়াৰ ডিগ্ৰীটো কি ডিগ্ৰী হৈছে most beautiful তেনেহ'লে most beautifulৰ কম্পাৰেটিভ ডিগ্ৰী হ'ব কি more beautiful এতিয়া Sita is more beautiful কি আহিব পিছত যেহেতু সাবজেক্ট হেল্পিং ভাৰ্ব more beautiful girl Sita is more beautiful আৰু more beautifulৰ পিছত কি আহে ডিগ্ৰীৰ পিছত then আহে Sita is more beautiful than any other thanৰ পিছত আহে any other girl পিছত others আহিব girls in this class in this area Sita is more beautiful than any other girl in this area এতিয়া আমি কি কৰিম যে one of the আলা কৰিম এতিয়া আমি ইয়াৰ দুটা কৰিছো এতিয়া আমি one of the আলা ষ্টাৰ্ট কৰিম one of the টকা সুপাৰলেটিভ ষ্টাৰ্ট কৰিম যে Rahim is one of the best boy in this class. Rahim is one of the best boy in this class. এতিয়া এটো কোন ধৰণৰ ডিগ্ৰী এটো হৈছে সুপাৰলেটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ কোন ধৰণৰ সুপাৰলেটিভ যে বাক্যত one of the আছে আৰু one of the থকা বাক্য পজিটিভ কেনেকৈ কৰে আৰু কম্পাৰেটিভ কৰে প্ৰথমতে আমি পজিটিভ কৰিম পিছত আমি কম্পাৰেটিভ কৰিম প্ৰথমতে আমি পজিটিভ কৰিম এতিয়া পজিটিভ কেনেকৈ কৰে
যেহেতু রহিম ইজ ওয়ান অফ দ্য আছে সেইকাৰণে আমি আগতে কি কৰিছিলোঁ যেতিয়া পজিটিভ কৰিছিলোঁ ন আদাৰেৰে ষ্টাৰ্ট কৰিছোঁ আৰু যেহেতু এইটো ওৱান অফ দ্য থকা বাক্য সেইকাৰণে আমি ভেৰি ফিউৰে ষ্টাৰ্ট কৰিম ভেৰি ফিউ এতিয়া কি কৈছোঁ মই ভেৰি ফিউ কেৱল ন আদাৰৰ সলনি ভেৰি ফিউ আৰু ভেৰি ফিউৰ পিছত কি আহিব ভেৰি ফিউৰ পিছত আহিব ডিগ্ৰীৰ পিছৰখিনি এতিয়া ডিগ্ৰীৰ পিছৰখিনি কি বয় in this class তেনেহলে very few boys in this class এতিয়া ইয়াত এটা কথা মনত ৰাখিব লাগিব যে যোনটো ইয়াত প্লুৰেল হ'ব বয় যোনটো হ'ব এইটো প্লুৰেল হ'ব সেইকাৰণে s লগাব লাগিব আৰু s ৰ পিছত কি হ'ব যে very few boy in this class ইয়াৰ পিছত যেহেতু ইয়াত প্লুৰেল হৈ গৈছে সেইকাৰণে হেল্পিং ভাৰ্ব আমি আৰ দিম the very few boys in this class are যেহেতু পজিটিভত কৰি আছো আৰু পজিটিভত কৰোঁতে আমি as ব্যৱহাৰ কৰোঁ এতিয়া as এটা দিছো as ৰ পিছত আমি ডিগ্ৰী চাম ডিগ্ৰী হৈছে বেষ্ট আৰু যেহেতু কম্পাৰেটিভত কৰি আছো যেহেতু বেষ্টৰ কম্পাৰেটিভ ডিগ্ৰীটো হ'ব গুড as good as কোন রহিম as good as রহিম এতিয়া যেতিয়া আমি কম্পাৰেটিভ কৰিম কম্পাৰেটিভ কেনেকৈ কৰিম যে আগতে আমি কিহৰে ষ্টাৰ্ট কৰিছিলোঁ যে সাবজেক্টৰ পৰা ষ্টাৰ্ট কৰিছোঁ সেম এতিয়াও আমি সাবজেক্টেৰে ষ্টাৰ্ট কৰিম কি আছে রহিম রহিমৰ পিছত হেল্পিং ভাৰ্ব কি আহিব ইজ হেল্পিং ভাৰ্বৰ পিছত কি আহে ডিগ্ৰী এতিয়া ডিগ্ৰী কি বেষ্ট এতিয়া যেহেতু কম্পাৰেটিভ কৰি আছো তেনেহলে ডিগ্ৰীও কম্পাৰেটিভ লাগিব এতিয়া বেষ্টৰ কম্পাৰেটিভ ডিগ্ৰী হৈছে বেটাৰ ইয়াৰ পিছত কি আহিব বেটাৰৰ পিছত ডিগ্ৰীৰ পিছত দেন আহে দেন এনি আদাৰ আগতে আহিছিল এতিয়া আহিব দেন most other then most other এতিয়া মনত ৰাখিব লাগিব যে কেৱল আগত যেতিয়া দা থকা সুপাৰলেটিভৰ পৰা কম্পাৰেটিভ কৰিছো দেন এনি আদাৰ ব্যৱহাৰ কৰিছো এইবাৰ ওৱান অফ দা থকা বাক্যৰ পৰা যেতিয়া আমি কম্পাৰেটিভ কৰি আছো তেতিয়া দেন most other ব্যৱহাৰ কৰিম ইয়াৰ পিছত যে ৰাম ইজ বেটাৰ দেন most other পিছত কি থাকিব others এতিয়া কি আছে most other boy যেহেতু most other boy in this class এবাৰ কি আহিব then most other ৰ পিছত boys আহিব boys in this class আকৌ কৈছো যে ৰহিম is better than most other boys in this class কাৰণ ইয়াৰ boys to plural হৈ গৈছে এতিয়া আমি আকৌ আৰু এটা एग्जांपल কৰিম যিকোনো এটা एग्जांपल ল'ব পাৰো যে ব্ৰহ্মপুত্ৰ is one of the longest river in India. River in India. এতিয়া বাক্যটোক আমি কি কৈছো যে ব্ৰহ্মপুত্ৰ is one of the longest river in India. এই বাক্য কোন ধৰণৰ সুপাৰলেটিভ পাইছো যে one of the থকা ডিগ্ৰী কি পাইছো longest এতিয়া আমি কি কৰিম যে যেহেতু সুপাৰলেটিভ ওৱান অফ দা থকা বাক্য সেইকাৰণে আমি প্ৰথমতে পজিটিভ কৰিম আৰু পজিটিভ কেনেকৈ কৰিম যে পজিটিভ কিহৰে ষ্টাৰ্ট কৰিম যে পজিটিভ কৰোঁতে আমি জানো ওৱান অফ দা থকা বাক্য পজিটিভ কৰোঁতে ভেৰি ফিউৰে ষ্টাৰ্ট হয়
তেনেহ'লে ইয়াতো আমি ভেৰি ফিউৰে ষ্টাৰ্ট কৰিম ভেৰি ফিউৰ পিছত কি আহিব যে ভেৰি ফিউৰ পিছত ডিগ্ৰীৰ পিছৰখিনি এতিয়া ডিগ্ৰীৰ পিছত কি আছে the best river longest river it is Brahmaputra is one of the longest river in India এতে ডিগ্ৰীৰ পিছৰখিনি কি আহিব river very few এতিয়া এই ৰিভাৰটো ইয়াত আহি প্লুৰেল হৈ যাব তেনেহ'লে কি হ'ব very few rivers helping verb আহিব are very few rivers are এতিয়া যেহেতু পজিটিভত কৰি আছো পজিটিভ কৰোঁতে আমি কি ব্যৱহাৰ কৰোঁ as আৰু ডিগ্ৰী কি ডিগ্ৰী আছে লংগেষ্টৰ পজিটিভ ডিগ্ৰী হৈছে লং পিছত আহিব আকৌ as very few rivers are as long as Brahmaputra এতিয়া যদি এইটো কম্পাৰেটিভ কৰোঁ কম্পাৰেটিভ কেনেকৈ কৰিম সেম ৰুল হ'ব যে আমি সাবজেক্টৰ পৰা ষ্টাৰ্ট কৰিম তেনেহ'লে কি আহিব ব্ৰহ্মপুত্ৰ is ব্ৰহ্মপুত্ৰ সাবজেক্টৰ পিছত হেল্পিং ভাৰ্ব আৰু পিছত কি আহে ডিগ্ৰী ইয়াত কি আছে ইয়াত আছে লংগেষ্ট তেনেহ'লে কৰি আছো আমি কম্পাৰেটিভ লংগেষ্টৰ কম্পাৰেটিভ হৈছে লংগাৰ ব্ৰহ্মপুত্ৰ ইজ লংগাৰ ইয়াৰ পিছত কি আহিছিল আগত দেন এনি আদাৰ আৰু দা ওৱান অফ দা থকা বাক্য দেন most other then most other এতিয়া ব্ৰহ্মপুত্ৰ is longer than most other rivers in India the Brahmaputra is longer than most other rivers in India ঠিক একেদৰে আমি এতিয়া ওৱান অফ দা থকা বাক্যৰ পৰা পজিটিভ আৰু কম্পাৰেটিভ দুইটা কেনেকৈ কৰিম যে যেতিয়া আমি পজিটিভ কৰিম ভেৰি ফিউৰে ষ্টাৰ্ট কৰিম আৰু যেতিয়া আমি কম্পাৰেটিভ কৰিম আগতে দেন আনি আদাৰ জেগাত আমি দেন most other ব্যৱহাৰ কৰিম বাকি ৰুল চেম থাকিব এতিয়া ইয়াতো কি হ'ব ওৱান অফ দা থকা ভেৰি ফিউৰে ষ্টাৰ্ট কৰিম আৰু ভেৰি ফিউৰে ষ্টাৰ্ট কৰিলে ৰিভাৰ যোনটো থাকিব সেইটো প্লুৰেল ফৰ্মত হ'ব আৰু লগা হেল্পিং ভাৰ্ব are হ'ব ইয়াতো দেন most other ৰ পিছত যোনটো নেম থাকিব নেমৰ নাউনৰ প্লুৰেল ফৰ্ম হ'ব আৰু প্লুৰেল ফৰ্মৰ লগত as এটা লাগিব এইটো কেৱল ওৱান অফ দাৰ ক্ষেত্ৰত প্ৰযোজ্য কিন্তু দা থকা সুপাৰলেটিভৰ পৰা যেতিয়া আমি কম্পাৰেটিভ পজিটিভ কৰিছো তেতিয়া আমাৰ হেল্পিং ভাৰ্ব সিঙ্গুলাৰে আছিল এতিয়া আমাৰ হেল্পিং ভাৰ্বটো প্লুৰেল ইয়াত যোনটো নাউন থাকিব নাউনটো প্লুৰেল হৈ যাব এইটোৱে পাৰ্থক্য থাকিব আমি যেতিয়া কম্পাৰেটিভ ডিগ্ৰীৰ পৰা সুপাৰলেটিভৰ পৰা কম্পাৰেটিভৰ পৰা সুপাৰলেটিভ এই কেইটা নিয়মৰ ভিতৰত গোটেইখিনি থাকিব